ঋতুস্মিন শৰ্মা প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আত্মজীৱনীখনত একাধিক বিস্ফোৰণ ঘটোৱা হৈছে। সেয়া তৰুণ গগৈৰ পৰা এনআৰচি যৌন উৎপীড়নৰ গোচৰৰ পৰা অযোধ্যালৈকে বিভিন্ন ক্ষেত্ৰত আজি মুকলিকৈ কথা লিখিছে ৰঞ্জন গগৈ আৰু সেইবিলাকত একাধিক বিস্ফোৰণ ঘটোৱা হৈছে। নিজৰ আত্মজীৱনীৰ একাধিক বিস্ফোৰণ ঘটাইছে ৰঞ্জন গগৈয়ে। তেওঁ লিখিছে দুটাকৈ ঘটনাত তেওঁৰ ওপৰত প্ৰভাৱ খটুৱাৰ চেষ্টা চলাইছিল চৰকাৰে। এনআৰচিৰ ক্ষেত্ৰত তেওঁক লাহে লাহে আগবাঢ়িবলৈ কোৱা হৈছিল। খৰখেদা কৰিব নালাগে, এনআৰচি কাম লাহে লাহে কৰক। কোনে কৈছিল? শীৰ্ষতম আমোলায়ো মোক আকাৰে ইংগিতে এই কথা বুজাই দিছিল, এনআৰচি কাম লাহে লাহে আগবাঢ়ক। মোৰ আৱাসগৃহলৈ আহি এই কথা বুজোৱা হৈছিল। তেতিয়া মই আচৰিত হৈ পৰিছিলোঁ। তেওঁ নিজৰ আত্মজীৱনী লিখিছে, মই কৈছিলোঁ মোৰ কামত আনে দখল দিয়াটো মই নিবিচাৰোঁ। মই ভদ্ৰতাৰে সেইজন আমোলাক এই কথা বুজাই দিলোঁ যে মোৰ কামত দখল দিলে মই বেয়া পাওঁ। এনআৰচিৰ ক্ষেত্ৰত বাধা দিবলৈ চেষ্টা কৰা হৈছিল ৰাজ্য প্ৰশাসনৰ তৰফৰ পৰা। আনকি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সন্দৰ্ভতো বিস্ফোৰণ ঘটাইছে ৰঞ্জন গগৈ। ৰঞ্জন গগৈ বিচাৰ প্ৰক্ৰিয়াত প্ৰভাৱ খটুৱাৰ এবাৰ চেষ্টা চলাইছিল হেনো তৰুণ গগৈ। তেওঁ লিখিছে, সেই সময়ত মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰক হৈ আছিলোঁ। এগৰাকী আৰক্ষী কনিষ্টবলৰ গোচৰত ৰাজ্য চৰকাৰৰ সপক্ষে ফলাফল নিয়াবলৈ প্ৰভাৱ খটুৱাইছিল তৰুণ গগৈ। জীৱনত দুবাৰেই মই এনে ঘটনাৰ সন্মুখীন হৈছিলোঁ, এবাৰ এনআৰচিৰ ক্ষেত্ৰত আৰু এবাৰ তৰুণ গগৈৰ ক্ষেত্ৰত। এবাৰ এনআৰচিৰ ক্ষেত্ৰত, আনবাৰ তৰুণ গগৈৰ ক্ষেত্ৰত এনে অভিজ্ঞতা মই পাইছিলোঁ। গ্ৰন্থখনত তেওঁ লিখিছে, নিজৰ আত্মজীৱনী জাষ্টিছ ফৰ দ্য জাজত এনে বহু কথা তেওঁ উল্লেখ কৰিছে। নিজৰ বিৰুদ্ধে উত্থাপিত যৌন উৎপীড়ন গোচৰ সম্পৰ্কটো লিখিছে আত্মজীৱনীত ৰঞ্জন গগৈ। তাত তেওঁ এটা বিশেষ অধ্যায় চেপ্টাৰ দিছে, যাৰ নাম দিছে সুপ্ৰিম এলিগেশ্যনছ এণ্ড মাই কুৱেষ্ট ফৰ ট্ৰুথ। এই চেপ্টাৰটোত তেওঁ সমস্ত কথা লিখিছে। ন্যায়িক কাম কাজত অংশগ্ৰহণৰ পৰা মোক তাৎক্ষণিকভাৱে আঁতৰাবলৈ এই পৰিকল্পনা ৰচনা কৰা হৈছিল। দিল্লীত তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থখন আজি উদ্বোধন কৰা হয়। প্ৰাক্তন মুখ্য ন্যায়াধীশ এছ.এ. ববড়ে, ৰবি শংকৰ প্ৰসাদ, হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল এই অনুষ্ঠানত। আমি এই অনুষ্ঠানৰ দৃশ্য আপোনালোকক দেখুৱাম। এয়া ৰঞ্জন গগৈৰ আত্মজীৱনী জাষ্টিছ ফৰ দ্য জাজ। যদি আমি টুইণ্ড দেখুৱাব পাৰোঁ, আজি অনুষ্ঠানৰ দৃশ্য আমি আপোনালোকক দেখুৱাম। ইয়াৰ উপৰিও অযোধ্যা সম্পৰ্কত আজি যি ফটো আছে আমি সেইখিনি দেখুৱাম। আমি পিচিআৰ টিমক অনুৰোধ কৰিছোঁ, এইদৰে আজি উদ্বোধন ঘটোৱা হয়। আৰু এফালে যদি আমি আত্মজীৱনী গ্ৰন্থখন ৰাখিব পাৰোঁ, ইয়াৰ উপৰিও বিভিন্ন কথা লিখিছে। আজি উপস্থিত লোকসকলৰ সৈতে তেওঁ কথাও পাতিছে, তাতো তেওঁ কেতবোৰ মন্তব্য কৰিছে। আজি তেওঁ কি মন্তব্য কৰিছিল সেই সম্পৰ্কেও আমি ক'ব খুজিছোঁ। তেওঁ কৈছে, তৰুণ গগৈ asked for judicial favor, but why speak about him? He is no more. Requested my mother to meet him, spending her pension, taking a flight,
and CM asked her to speak to me to give judgment in his favor. She told me after that judgment. এয়া আজি ৰঞ্জন গগৈয়ে প্ৰকাশ কৰিছে এনআৰচিৰ ক্ষেত্ৰত তেওঁ আজি কৈছে গ্ৰন্থখনত তেওঁ লিখিছে আজি তেওঁ উদ্বোধনী অনুষ্ঠানত এইখিনি কথা উল্লেখ কৰিছে তেওঁ কৈছে who said government wanted NRC hastily. What was correct was not said, and what is not correct was said. NRC is an constitutional obligations, and we had to do it. NRC ক্ষেত্ৰত কাম লেহেমীয়া কৰিবলৈ তাক কোৱা হৈছে সেই সময়ত তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কীয় ৰঞ্জন গগৈ কৈছিলে তেওঁ কৈছিলে যে প্ৰেজেন্ট CM of Assam হিমন্ত বিশ্ব শৰ্মা is an expert in income tax law এই কথাষাৰ আজি কৈছিলে কিন্তু সকলোকে ডাঙৰ কথা এগৰাকী বিচাৰককো প্ৰভাৱ খটুৱাবলৈ চৰকাৰী যন্ত্ৰই সদায় চেষ্টা কৰে হে ৰঞ্জন গগৈ নিচিনা এজন সাহসী বিচাৰকেও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে ইয়াৰ উপৰি তেওঁ অযোধ্যা সম্পৰ্কে এই গ্ৰন্থখনত লিখিছে তেওঁ দিয়া যিবিলাক বিচাৰ ৰায়দান সেই ৰায়দান সম্পৰ্কীয় বিভিন্ন কথা আছে কিন্তু অসমৰ বাবে গুৰুত্বপূৰ্ণ আছিল এনআৰচি কাম লেহেমীয়া কৰিবলৈ আৰু এনআৰচি কামত বাধা দিবলৈ ৰাজ্যৰ প্ৰশাসন যন্ত্ৰই চেষ্টা কৰিছিল এজন শীৰ্ষ আমোলে তেওঁ কৈছিল আকাৰ ইংগিতেৰে বুজাই দিছিল যে এনআৰচি ক্ষেত্ৰত আপুনি লাহে লাহে আৰম্ভ কৰক গো স্লো এই কথাষাৰ তেওঁ লিখিছে তেওঁ সেই বিষয়জনক ক'লে যে মোৰ ক্ষেত্ৰত মোৰ কাম কাজত আনে দখল দিয়াটো মই নিবিচাৰোঁ ইণ্টাৰফেয়াৰ কৰাটো মই ভাল নাপাওঁ মই খুব পোলাইটলি সেইজন মানুহক বুজাই দিলোঁ তৰুণ গগৈ এটা কনষ্টেবলৰ গোচৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সপক্ষে ৰায়দান দিয়াবলৈ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে আৰু এইখন ৰঞ্জন গগৈৰ আত্মজীৱনী জাষ্টিছ ফৰ দ্য জাজ জাষ্টিছ ফৰ দ্য জাজত আৰু কি কথা আছে আমি পৰৱৰ্তী বাতৰিত লৈ আহিম এই মুহূৰ্তত গ্ৰন্থখন উন্মোচন কৰা হৈছে থোৰতে আমি যিখিনি পঢ়িলোঁ কিতাপখনত তাৰ কেতবিলাক গুৰুত্বপূৰ্ণ কথা অসমৰ বাবে প্ৰয়োজনীয় কেইটামান তথ্য আমি আপোনালোকৰ আগত দাঙি ধৰিলোঁ পৰৱৰ্তী সময়ত আৰু বহু কথা আছে সেইসমূহ কথাও আমি লাহে লাহে লৈ আহিম